নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জানাইছো। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ বিষয়ে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনসমূহ লৈ আহিছো। আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো চাই থাকক। কোনজন আহোম ৰজাই প্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? যে কোনজন আহোম ৰজাই বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত প্ৰথমে শৰণ লৈছিল? অপশ্যন এ জয়দাস সিংহ, অপশ্যন বি উদয়াদিত্য সিংহ, অপশ্যন সি ৰামদাস সিংহ, অপশ্যন ডি গদাধৰ সিংহ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ জয়দাস সিংহ। আহোম ৰজাসকলৰ ভিতৰত জয়দাস সিংহই কি হৈছিল? প্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল। মনত ৰাখিব, কোনজন আহোম ৰজাই প্ৰথমে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব জয়দাস সিংহ। ওকে, মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 1562, অপশ্যন বি 1662, অপশ্যন সি 1671, অপশ্যন ডি 1682। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। কি আছিল? মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? 1662 কি আছিল? মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। ওকে, মনত ৰাখিব যে মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? 1662। ওকে, মীৰ জুমলাই 1662 অসম আক্ৰমণ কৰাৰ সময়ত তেওঁৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন লেখক আহিছিল। মীৰ জুমলাই কি কৰিছিল? যেতিয়া 1662 অসম আক্ৰমণ কৰিছিল, সেই সময়ত মীৰ জুমলাৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন লেখক আহিছিল। চিহাবুদ্দিন তালিচে ফাতে-আই ইবাৰিয়া লিখিছিল। আৰু কি আছিল? ফাতে-আই ইবাৰিয়া কি হৈছিল? চিহাবুদ্দিন তালিচে লিখিছিল। মনত ৰাখিব। ট্ৰিটি অফ গিলাজাৰি ঘাট কেতিয়া স্বাক্ষৰিত হৈছিল? যে ট্ৰিটি অফ গিলাজাৰি ঘাট কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1662, অপশ্যন বি 1665, অপশ্যন সি 1663, অপশ্যন ডি 1563। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ সি। ট্ৰিটি অফ গিলাজাৰি ঘাট 1663 কি হৈছিল? স্বাক্ষৰিত হৈছিল। ট্ৰিটি অফ গিলাজাৰি ঘাট আহোম ৰজা জয়দাস সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলাৰ মাজত স্বাক্ষৰিত হৈছিল 1663। ট্ৰিটি অফ গিলাজাৰি ঘাট আহোম ৰজা জয়দাস সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলাৰ মাজত স্বাক্ষৰিত হৈছিল 1663। নিশ্চয় মনত ৰাখিব। ৰমণী গাভৰুৰ আচল নাম কি আছিল? যে ৰমণী গাভৰুৰ আচল নাম কি আছিল? অপশ্যন এ ৰজনী, অপশ্যন বি বজনী, অপশ্যন সি ৰহমত বানু, অপশ্যন নম্বৰ ডি নাংচেং গাভৰু। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। যে ৰমণী গাভৰুৰ আচল নাম আছিল নাংচেং গাভৰু। ওকে, নিশ্চয় এইখিনি কথা মনত ৰাখিব। আজম শ্বাহে ৰমণী গাভৰুক বিয়া পাতিছিল। যে ৰমণী গাভৰুক কোনে বিয়া পাতিছিল? আজম শ্বাহে ৰমণী গাভৰুক বিয়া পাতিছিল আৰু তাইক নাম দিছিল ৰহমত বানু বেগম। কোনজন আহোম ৰজাই প্ৰথমে ৰূপৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল? যে কোনজন আহোম ৰজাই প্ৰথমে ৰূপৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল? অপশ্যন এ চুখামফা, অপশ্যন বি জয়দাস সিংহ, অপশ্যন সি চুদাংফা, অপশ্যন ডি ৰুদ্ৰ সিংহ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। কি আছিল? আহোম ৰজা জয়দাস সিংহই প্ৰথমে ৰূপৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল। ওকে, আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল?
যে আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল? অপশ্যন এ নাৰায়ণী, অপশ্যন বি ৰূপী, অপশ্যন চি কইন, অপশ্যন ডি টাকা। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি টাকা। ওকে, বেটল অফ আলাবৈ ৰণ কেতিয়া হৈছিল? যে বেটল অফ আলাবৈ কেতিয়া হৈছিল? অপশ্যন এ 1563, অপশ্যন বি 1662, অপশ্যন চি 1669, অপশ্যন ডি। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি। যে বেটল অফ আলাবৈ কেতিয়া হৈছিল? যে 1669ত বেটল অফ আলাবৈ হৈছিল। লাচিতক কোনজন আহোম ৰজাই বৰফুকন পাতিছিল? যে লাচিত বৰফুকনক কোনজন আহোম ৰজাই বৰফুকন পাতিছিল? অপশ্যন এ জয়দাস সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন সি উদয়িত সিংহ, অপশ্যন ডি ৰামদাস সিংহ। যে লাচিতক কোনে বৰফুকন পাতিছিল? এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি চক্ৰধ্বজ সিংহই। যে চক্ৰধ্বজ সিংহই লাচিতক বৰফুকন পাতিছিল। যে মনত ৰাখিব যে লাচিতক কোনজন আহোম ৰজাই বৰফুকন পাতিছিল, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চক্ৰধ্বজ সিংহই কি কৰিছিল? লাচিতক বৰফুকন পাতিছিল। ওকে, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? যে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যন এ 1663, অপশ্যন বি 1563, অপশ্যন চি 1669, অপশ্যন ডি 1671। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি। কি আছিল? শৰাইঘাটৰ যুদ্ধ 1671ত হৈছিল। যে শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1671। ওকে, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন এ জয়দাস সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়িত সিংহ, অপশ্যন ডি ৰামদাস সিংহ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা আছিল উদয়িত সিংহ। যে আহোমৰ ৰজা কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত? উদয়িত সিংহ। ওকে, শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল? যে শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন এ মিৰ জুমলা, অপশ্যন বি ৰাম সিংহ, অপশ্যন চি নাছিৰুদ্দিন, অপশ্যন ডি নান অফ দ্য আবভ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি। কি আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰাম সিংহ। ওকে, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি আতনু বুঢ়াগোহাঁই, অপশ্যন চি কলিয়া বুমৰা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। মনত ৰাখিব শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। ওকে, আৰু আহোমৰ তেতিয়া আহোম ৰজা কোন আছিল? যে উদয়িত সিংহ। নিশ্চয় মনত ৰাখিব যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু আহোমৰ ৰজা আছিল উদয়িত সিংহ। ওকে, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী কোন আছিল? যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি আতনু বুঢ়াগোহাঁই, অপশ্যন চি কলিয়া বুমৰা, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ বি। যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী আছিল অতনু বুঢ়াগোহাঁই।
ওকে যে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী কোন আছিল আটোনো বুঢ়াগোহাঁই আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ ওকে আৰু শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল যে 1671 ওকে আজিৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল যে শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল অপশ্যন এ বৰনদী অপশ্যন বি ওচুৰাৰ আলি অপশ্যন চি মানাস ৰিভাৰ অপশ্যন ডি বৰালি ৰিভাৰ এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি শৰাইঘাটৰ যুদ্ধৰ ফলত পশ্চিমত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল মানাস ৰিভাৰ থ্যাংক ইউ এভৰিৱান আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব